নমস্কাৰ ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কোঁৱৰ আপোনালোকে চাই আছে B24 নিউজ অসম। আৰম্ভ কৰিব লৈছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজিৰ বিশেষ অনুষ্ঠানৰ বিষয় হ'ল গোলাঘাট নগৰ উন্নয়নে 100 কোটি টকা কলৈ গ'ল। যোৱা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ গোলাঘাট জিলা উন্নয়নৰ বাবে গোলাঘাট নগৰৰ 13টা ৱাৰ্ডৰ উন্নয়নৰ বাবে 100 কোটি টকা অনুমোদন আগবঢ়াইছিল। আজি এই বিষয়ে গোলাঘাট নগৰ 100 কোটি টকা কলৈ গ'ল, কিহত খৰচ কৰিলে, এই বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ' মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আপৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পুলিন গগৈ ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট সমাজ সেৱক দীপেন বৰুৱা ডাঙৰীয়া, আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ অধিবক্তা ৰীণা শইকীয়া বাইদেউ, আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি আমাৰ আলোচনাৰ বিষয় হ'ল 100 কোটি টকা কলৈ গ'ল। মই পুলিন গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ, আপোনাৰ পৰা জানিব বিচাৰিলোঁ গোলাঘাট নগৰ উন্নয়নৰ কাৰণে অহা 100 কোটি টকা গোলাঘাট পৌৰসভাই ক'ত খৰচ কৰিলে আৰু কিহত খৰচ কৰিলে, আপুনি দেখিছেনে 100 কোটি টকা গোলাঘাট নগৰ কিবা উন্নয়ন কৰা? পুলিন গগৈ ডাঙৰীয়া নমস্কাৰ। প্ৰথম B24 নিউজৰ সঞ্চালক মহোদয়ক নমস্কাৰ জনাইছোঁ। আমাৰ অধিবক্তা ৰীণা বাইদেউক ধন্যবাদ জনাইছোঁ। আমাৰ বিশিষ্ট ব্যক্তি দীপেন বৰুৱা বাইদেউকো নমস্কাৰ জনাইছোঁ। মই প্ৰথমে আমাৰ সঞ্চালক মহোদয়ক এটাই আপোনাৰ থ্ৰুদি জানিব বিচাৰোঁ যে আজি যিটো গভৰ্ণমেণ্টৰ 100 কোটি টকাৰ প্ৰজেক্ট হয়, সেই বিষয়ে চৰকাৰৰ কোনো প্ৰতিনিধি বা দলৰ প্ৰতিনিধি নিমন্ত্ৰণ জনোৱা নাছিল নেকি? কাৰণ এই 100 কোটি টকাৰ প্ৰজেক্টটোৰ ডেভেলপমেণ্ট ক'ত তেখেতসকলে কৰিলে, এই বস্তুটো তেখেতসকলে বেছি আমাক বিতংভাৱে ক'লেহেঁতেন। আমি আচলতে আজি আমাৰ এই অনুষ্ঠানটোলৈ গোলাঘাট জিলা বিজেপিৰ লগত যোগাযোগ কৰিছিলোঁ, যিহেতু বিজেপি চৰকাৰ আছে, বিজেপি পৌৰসভা আছে। গোলাঘাট বিজেপি জিলা সভাপতিৰ লগত যোগাযোগ কৰিছিলোঁ টেলিফোনত। আজি 3 দিনৰ আগতে তেখেতে ক'লে যে মই বাইদেউৰ লগত আলোচনা কৰিহে প্ৰতিনিধিয়ে পঠাব পাৰিম, কিন্তু আজি এই মুহূৰ্তলৈকে তেওঁলোকে আমাৰ লগত কোনো যোগাযোগ নকৰিলে, অনুষ্ঠানলৈ বিজেপি প্ৰতিনিধি নপঠালে। দলৰ তেখেতসকলে ব্যক্তিগত দলীয় কথা চৰকাৰী কথা সেইটো তাত মই ক'বলগীয়া নাই নিশ্চয়, কিন্তু যিটো 100 কোটি টকাৰ প্ৰজেক্টটো আমাৰ জনসাধাৰণৰ চকুত সাধাৰণতে ইমান এটা পৰা নাই সত্য কথা। কাৰণ এতিয়া মই আজি আহোঁতে এইটো 7 নম্বৰত এটা স্কুলৰ ঘৰত ফটো মাৰি আনিছোঁ, আপোনাৰ অংগনবাড়ী স্কুল বাঁহৰ বেগ। যদি 100 কোটি টকাৰ প্ৰজেক্টটোত আপোনাৰ যদি তাতে ডেভেলপমেণ্টে হ'লহেঁতেন, আপোনাৰ এই বাঁহৰ ঘৰটোত কেতিয়াও আপোনাৰ 1 কোটি টকা এইটো খুব বেছি 8 নম্বৰ হয়। এইটো একদম আপোনাৰ একদম অংগনবাড়ী ফটো এটি দিয়া আছে, আপোনাৰ বাঁহৰ ঘৰ, তাত ফ্ৰণ্টতে টেক্স অফিচ। নিশ্চয় এটা লজ্জিত কথা। ডেভেলপমেণ্ট হৈছে বুলি তেখেতসকলে মিছা ফুলজাৰি মাৰি ঘূৰি ফুৰে। এখন চৰকাৰ মিছা এটা কোৱা এখন চৰকাৰ। এই চৰকাৰ দিনত 100 কোটি প্ৰজেক্টটো গোলাঘাটত এই ড্ৰেইনবিলাক যে বনাইছে অকল ৰিপেয়াৰিং কৰিছে নিশ্চয়, কিন্তু তাৰ পানী ক'ৰ পৰা আহিছে ক'লৈ গৈছে কিন্তু তাৰ কোনো তাৰ ফিনিচিংটো নাই। আৰু অকল কিন্তু বানপানী এজাক হ'লেহে বৰষুণ হয়। আপোনাৰ কিছুমান ৱাৰ্ডৰ নিজৰ ৰাইজে জনসাধাৰণে নিজৰ টকাৰে ৰাস্তা বনাইছে, 100 কোটি টকা তাত কিন্তু চোৱা নাই। আৰু কিছুমান ৱাৰ্ডত ডাঙৰ লাইট জ্বলাইছে, কিছুমান ৱাৰ্ডত আকৌ সৰু আপোনাৰ আন্ধাৰ। এনেকুৱা তাৰ কাৰণে যে আমাৰ উঠি অহা নৱপ্ৰজন্ম আন্ধাৰৰ সুযোগ লৈ তাৰ কাৰণে বিভিন্ন কামৰ কাজত জড়িত হৈছে। এইখন চৰকাৰে 100 কোটি টকাৰ প্ৰজেক্টটো সাধাৰণতে ক'ৰবাত ডাইভাৰ্ট কৰি লৈ কোনোবা নিজৰ স্কিমবিলাক নিজৰ কোনোবাৰ কামৰবিলাক তেখেতসকলে ভগাই লৈছে। কিন্তু 100 কোটি টকাৰ প্ৰজেক্টটো এই চৰকাৰে দিয়াটো সত্য, কিন্তু তাৰ প্ৰজেক্টটোৰ কাৰণে নিশ্চয় কাৰোবাৰ মিনিষ্টাৰ কাৰোবাৰ তলিত চকুত সোমাইছে, কাৰোবাৰ দলীয় নেতাৰ কমিত সোমাইছে। আমাৰ কোৰ্টৰ পিছফালে এটা পুখুৰী আছে, তাত যিটো দুটা পুখুৰী আছে। মই কিন্তু দেখাত যিবিলাক ইটাৰে যিটো পুখুৰী বনাইছিলে মানদণ্ড সম্পূৰ্ণ সকলোৱে প্ৰতিবাদ কৰিছিলে, যাৰ কাৰণে আজি আধৰুৱা হৈ প্ৰতিষ্ঠা তাত পুখুৰীটো সম্পূৰ্ণ নহ'ল, কিন্তু প্ৰতিটো দেখিবলৈ বেয়া লগা হৈ গ'ল। আটাইতকৈ 100 কোটি টকা প্ৰজেক্টৰ ভিতৰত সেইটো এটা 1 নম্বৰ পুখুৰী সোমাই আছে। 2 নম্বৰতে গছ কাটি পাৰ্ক বনাইছে। মই একবাৰতো কৈছোঁ আপোনালোকৰ টকশ্ব'ত প্ৰগ্ৰেমটোত, গছ কটাটো এটা এখন জনমত বৰ্তমান উচিত নহয়। কাৰণ গছ কটাটো এটা আমাৰ এই মানৱ জীৱনৰ কাৰণে এটা শুভ লক্ষণ। কাৰণ গছ কুটিতে প্ৰজেক্ট যিটো উন্নয়নৰ কাৰণে যদি ধাপে গৈছে এইটো এটা লিজ্জতজনক কথা। কাৰণ এখন চৰকাৰে 100 কোটি টকাটো আচলতে তেখেতসকলে দলীয় কৰ্মীসকলক দিবৰ কাৰণেহে লৈছিলে, কিন্তু ডেভেলপমেণ্টৰ কাৰণে লোৱা নাছিল, স্পষ্ট কথা। কাৰণ যদি ডেভেলপমেণ্ট হ'লহেঁতেন 13টা ৱাৰ্ডত 8 কোটি টকামানকৈ ভাগাভাগি পৰিলেহেঁতেন, তেতিয়া নিশ্চয় গোটেই গোলাঘাটখন চকচকীয়া হৈ আমি দিনে ৰাতি ঘূৰি ফুৰিব পাৰিলোহেঁতেন বুলি মই ভাবোঁ। নিশ্চয় গগৈ ডাঙৰীয়া আপোনাৰ ধন্যবাদ থাকিল। উন্নয়ন হোৱা নাই, উন্নয়ন হোৱা হ'লে হয়তো টাউনৰ মাজমজিয়াত 8 নম্বৰ ৱাৰ্ডত আপুনি যিটো অংগনবাড়ী কেন্দ্ৰ জৰাজীৰ্ণ ঘৰ দেখিছে 100 কোটি টকা হয়তো সেইটো চুব নোৱাৰিলে। মই বিশিষ্ট সমাজকৰ্মী আপোনাৰ পৰা জানিব বিচাৰিলে 100 কোটি টকাই গোলাঘাট নগৰত কি উন্নয়ন কৰিলে, আপোনাৰ চকুত কি দেখিলে?
নমস্কাৰ অমল কোঁৱৰ ডাঙৰীয়া আপোনাৰ চেনেল D24 নিউজ আছামলৈ ষ্টুডিঅ'লৈ মাতি আনি মোক এই কথাখিনি ক'বলৈ আপুনি যে এটা মঞ্চ দিছে সুবিধা দিছে তাৰ কাৰণে পুনৰ ধন্যবাদ জনাইছোঁ এই কথাটো হ'ল কি 100 কোটি টকা যিটো আহিছে এইটো বহুদিনৰ পৰা শুনি আছোঁ বাৰু নগৰখণ্ডৰ উন্নয়নৰ কাৰণে টাউন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাউণ্ড নে তেনেকৈ কিবা এটা স্কিম বুলি কয় কেন্দ্ৰীয় চৰকাৰৰ এটা কিন্তু 100 কোটি টকা এতিয়া আহিছে নাই অহা সেইটোতো আমি সম্পূৰ্ণ অৱগত নহয় আপোনালোকে যি ধৰণে ধৰক কৈছে প্ৰত্যেক 13টা ৱাৰ্ডত 8 কোটি টকাকৈ পৰিব 8 কোটি সেইটো বাৰু ডিভাইডেড কৰে বাৰু ঠিকে আছে মহোদয় শুনক মাননীয় মুখ্যমন্ত্ৰী উদ্বোধন কৰা হৈছে উদ্বোধন কৰিছে যোৱা প্ৰজেক্টটো কেনেকৈ নহা হ'ব মোক ক'বলৈ দিয়া কথাখিনি আপুনি ক'লে মোৰ কথাখিনি আপুনি শুনক এতিয়া আপুনি ধৰক আজি ঘৰখন উদ্বোধন কৰে যিকোনো এটা শিলান্যাস কৰে এটা প্ৰকল্পৰ কিন্তু লগালগটো সেইদিনাখন হৈ নাযায় পইচাখিনিও নাহে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয় কি ফেজ হয় পইচাবিলাক আহে আজি ধৰক আপুনি ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব লাগিব বোলে আজি পাৰ্কখনেই কৰিলে পাৰ্কখনে ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব লাগিব তাৰপৰা নেক্সট ফেজটো আহিব সেইটো এটা টেকনিকেলি মানে এটা কথা আছে আৰু যি নহয় যিমানখিনি পইচা আহিছে এইটো এটা পৰ্যায়ক্ৰমে আহি থকা বস্তু দ্বিতীয়তে কথা হ'ল কি আমি টাউনখনৰ গোলাঘাট টাউনৰ যিটো তুৰন্ত গতিত উন্নয়ন হৈছে সেইটো আমি চবেই শলাগিব লাগিব আজি ৰাস্তা পদূলিয়ে চাওক গোলাঘাটৰ আগতে ৰাস্তা কেনেকুৱা আছিলে গেলাঘাট বুলি কয় ডাক্তৰ অমৰদাৰ শৰ্মা পূজাৰী তেখেতে আহি পেলাই লিখনি এবাৰ দি গৈছে যদি আজি তাৰিখত যদি মফললীয়া কোনোবা এটা নগৰলৈ দিবলগীয়া হয় আমি গোলাঘাট দেখুৱাবলৈ নিব লাগিব সেইটো এটা ধুনীয়াকৈ এটা টোকা হিচাপতে দি থৈ গৈছে গতিকে সেইবিলাকতো মিছা কথা নহয় আজি পাৰ্কখনে হওক বা ৰাস্তাকেইটা ডেভেলপমেণ্ট হৈছে আপুনি মোক ক'বলৈ দিব ৰাস্তাবিলাক উন্নয়ন আজি এইটো কণ্টিনিউৱাছ প্ৰচেছ ৰাস্তাবিলাক ৰিপেয়াৰিঙে হৈ আছে 100 কোটি টকা পৰ্যন্ত আকৌ ৰিপেয়াৰিঙৰ লগতে আপোনালোকে ধৰিছে ডেভেলপমেণ্ট উন্নয়ন বস্তুটো এটা ধাৰাবাহিক কণ্টিনিউৱাছ প্ৰচেছ সেইটো আপোনাৰ ঘৰটো আপুনি এদিনতে বনালে আৰু এটা সুধিব বিচাৰিছোঁ আপুনি মোক এইটো কথা নহয় দলৰ কৰ্মী বুলি কথা নহয় মই এজন নাগৰিক সচেতন ব্যক্তি হৈ আহিছোঁ আপুনি সত্যক মানি ল'ব নে সত্যচন ব্যক্তি কওক আপুনি সূৰ্য পূবফালে ওলাই মানিবনে নে পশ্চিম ফালে ক'ব নিশ্চয় কওক তেনেকুৱা কথা সত্যক আপুনি মানিবই লাগিব মই কোনো দলৰ মুখপাত্ৰ নহয় নিশ্চয় মই সচেতন নাগৰিক হিচাপে গোলাঘাট টাউনৰ মই বাসিন্দা হিচাপত যিটো আমি দেখিছোঁ আমাৰ কেনপুৰ 3 নম্বৰ ৱাৰ্ডৰ আমাৰ যিটো ৰাস্তাটো এইটো আগতে আমি চাইকেল আমি যেতিয়া গঠত পঢ়োঁ তেতিয়া আমি চাইকেল কাণত লৈ পেলাই আমাৰ ঘৰৰ পৰা তিনিআলিলৈকে ওলাই আহোঁ ক'বলৈ দিয়ক আপুনি 2 মিনিট ক'বলৈ সময় দিয়ক মোক কথাটো ক'বলৈ সুবিধা দিয়ক 100 কোটি টকা যিটো প্ৰজেক্ট হৈছে সেইবিলাক কওক আপুনি মৰ্যাদাটো আপুনি ইয়াৰ ডেকোৰামটো বুজাই ৰাখক আপুনি ডেকোৰামটো বুজাই ৰাখক শুনক কথাখিনি আপুনি 8 নম্বৰ ৱাৰ্ডৰ যিটো অংগনবাড়ী চেণ্টাৰৰ কথা ক'লে নিশ্চয় অংগনবাড়ী চেণ্টাৰবিলাক চৰকাৰ এটা নীতি হৈছে নতুনকৈ চেণ্টাৰবিলাক পৰ্যায়ক্ৰমে বনাই আছে গোলাঘাট টাউনত খুব বেছি 2টামান অংগনবাড়ী চেণ্টাৰে বনাইছে বাকীবিলাক ভাড়াত থাকে আপুনি এইটো কথা অৱগত হওক আজি হৈ লওক কোনো এটা চেণ্টাৰ চৰকাৰে এটা বনাই দিয়া নাই সেইটো হয়তো ভাড়াঘৰত থকা হ'ব পাৰে যিটো আপুনি ফটোটো লৈ আহিছে মই আপোনাৰ মানে এইটো আপুনি দেখাইছে কাৰণে মই আপোনাৰ এইটো বিষয়টো অৱগত কৰি দিছোঁ মই ধৰক এইটো চৰকাৰে কেনেকৈ পৰ্যায়ক্ৰমে অংগনবাড়ী চেণ্টাৰবিলাক বনাই আছে বাৰু সেইটো চৰকাৰৰ বিষয় কিন্তু গোলাঘাট মানে উন্নয়নৰ কথাটো মই এইটো কথা কওঁ মই আপোনাৰ সদায় আবেলি এই শ্ৰীমন্ত শংকৰ উদ্যানত মই খোজকাঢ়িবলৈ যাওঁ আগতে মোৰ যিহেতু সেই উদ্যানখনৰ কাষতে মই প্ৰতিবেদী মই এজন আমাৰ ঘৰৰ ওচৰৰ এখন পাৰ্ক আগতে সেইখন মানে ভূত ওলাই বুলি কয় দিনতে কিন্তু আজি এই তাৰিখত আপুনি যাব পাৰ্কখনত খোজকাঢ়িব এজন ৰোগীকো যদি লৈ যায় ৰোগীয়ে ক'ব যে মই বেমাৰী নেকি তেওঁ নিজে পাহৰি যাব তাক খোজকাঢ়িব পালে সন্ধিয়া টাইমত নহয় আগতে তেনেকুৱা কি আছিলে তাৰ পিছত 100 কোটি টকা বিষয়টো হৈছে 100 কোটি টকা প্ৰজেক্টৰ বিষয় তাৰ বিষয়ত কি কি ডেভেলপমেণ্ট হৈছে পাৰ্কতো আগতে আছে আগতে পৌৰসভাই বনাইছিলে কংগ্ৰেছ দিনত হয় ষ্টাৰ্ট কৰিছিলে মই আপোনাক ক'লো নহয় ৰুম ৱাজ নট বিল্ড ইন এ ডে ভোকতে কম নপকে কংগ্ৰেছৰ দিনত আৰম্ভ কৰিছিলে এতিয়া বিজেপি দিনত তাক মানে না বুলি ক'ব নোৱাৰি না আজি আপুনি পাৰ্কখন গধূলি সোমাই চাব কেনেকুৱা এটা মানে কি কয় আপোনাৰ কি কয়
নেশ্যনেল পৰ্যায়ৰ মানে এখন পাৰ্ক গৈ চলিছে কিন্তু না বুলিতো ক'ব নোৱাৰে গছ কাটি পাৰ্ক বনোৱাটো আমি উন্নয়নৰ ক্ষেত্ৰত গছ কাটিৰ কাৰণে প্ৰতিবাদ কৰিছে তাৰ কাৰণে গছ কাটি আপোনালোকে পাৰ্ক বনাইছে মই ডেভেলপমেণ্ট বুলি নক'ব এইটো কথা কওক কাৰণ আপুনি এতিয়া মই এনেকুৱা লাগিছে যেন আপুনি চৰকাৰৰ ডেভেলপমেণ্টৰ ফেভাৰিট যদি আপোনাৰ দলে যদি গোলাখন পৰিৱৰ্তন কৰিলে মই কোনো নিশ্চয়লে মই পুলিন গগৈ জিন্দাবাদ বুলি মই প্ৰথম চিঞৰিম মই নগৰখনৰ মই নকৰিম আপোনালোকে একোৱে কৰিব নোৱাৰে আপোনালোকৰ নিজৰ লিডাৰ হয় 100 কোটি টকা মানে 1000 সোমাই আছে আপুনি কি বিজেপি দলৰ এজেণ্ট হৈ আহিছে দলীয় কথা ক'ব নোৱাৰে ডেভেলপমেণ্টৰ কথা কওক আপোনালোকৰ এই আপোনাৰ গোলাঘাটত বাগান কাটি ঘৰ বনাইছে আপুনি যদি গোলাঘাট টাউনৰ আপুনি নেদেখে আপুনি ঠিকে কথা কৈছে কংগ্ৰেছৰ দিনত পাৰ্কখন বনালে বিজেপিয়ে উন্নয়ন কৰিছে আপুনি এই কথাটো দেখিছে যে 70 লাখ 80 লাখ টকা খৰচ কৰি দুটা পুখুৰী পানী খোৱাৰ যে এই অমিত সৰোবৰবিলাক যিবিলাক বনাইছে এদিনীয়া বনোৱা নহয় এইটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ টাইমৰে এটা পুখুৰী নিশ্চয় যেতিয়া দেশত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ হয় যেতিয়া দেশত খৰাং পৰিস্থিতি হয় মোৰ দেউতাই কোৱা মতে 1950 চনত যেতিয়া বৰ ভূমিকম্প হৈছিলে তেতিয়া পুখুৰীবিলাকৰ পৰা নগৰ অঞ্চলৰ মানুহে খোৱা পানী নিছিলে আৰু পানীখিনি আপুনি খোৱাৰ উপযোগী বুলি কৈছে ঠিকে হয় কিন্তু পানীখিনি আপুনি লৈ পেলাইতো চিধাই খাই নিদিয়ে পানীখিনি খোৱা উপযোগী কৰিবলৈ তাত ডিষ্টিলেশ্যন কৰিব লাগিব তাত আপোনাৰ ফিটকেৰি আছে চৌদা আছে তাৰপিছত আপোনাৰ কি কয় এই চূণ আছে আৰু আজিকালি এণ্টি মানে কি কয় মানে জাম্প টেবলেটো পায় নিশ্চয় নিশ্চয় আপোনাৰ ওচৰলৈ আহিম আপোনাৰ সময় দিম নিশ্চয় এই যি দুটা পুখুৰী পৌৰসভাই বনালে তাৰ পুখুৰী আমি ফিল্টাৰ কৰি খাব লাগিব এইটো ৰীমা শইকীয়া বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ এই 100 কোটি আমি যদি এটা সাধাৰণভাৱে চাওঁ 100 কোটি টকা 13 ভাগ কৰিলে প্ৰায় 7 কোটি 70 লাখ টকা মানকে ভাগত পৰিব আপুনি বাইদেউ প্ৰতিটো ৱাৰ্ডত 7 কোটি টকা খৰচ কৰিলে এটা ৱাৰ্ড কিমান সুন্দৰ হৈ যাব কথা বাইদেউ আপুনি 100 কোটি টকা ক'ত খৰচ কৰা দেখিছে কিমান খৰচ কৰা দেখিছে ধন্যবাদ মূলচন্দ্ৰ কোঁৱৰ ডাঙৰীয়া হেৰি মানে কথাটো হ'ল এনেকুৱা ধৰণৰ যে সৰ্বানন্দ সোণোৱাল চৰকাৰ যেতিয়া আছিল তেতিয়া আমাৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছিলে পৌৰ প্ৰশাসন মন্ত্ৰী নিশ্চয় তেতিয়াই আমি শুনিছিলোঁ যে 100 কোটি এটা টাউন ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি এটা মানে স্কিম আনিছে বুলি আৰু 100 কোটি টকা তেতিয়াই চেংচন হৈছে বুলি তাৰ পাছত সেই 100 কোটি তেখেতে পৌৰ প্ৰশাসন মন্ত্ৰী পৰা গুচি গ'ল বেলেগ এটা দপ্তৰ পালে তাৰপিছত আমাৰ এতিয়া যি মন্ত্ৰী আছে গোলাঘাট সমষ্টি তেখেতে ইউজ কৰিবলৈ পাইছে আৰু সেই বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰজেক্ট উদ্বোধনো কৰিছে 100 কোটি টকা আৰু প্ৰত্যেকটো ৱাৰ্ডত আমি ভাগ কৰিলে পাওঁ যে 7 কোটি 70 লাখ প্ৰায় পাওঁ কিন্তু এটা ৱাৰ্ড কৰিবলৈ গ'লে 7 কোটি টকাত বহুত ভাল কিন্তু এতিয়া যিবোৰ ড্ৰেন বনাইছে ড্ৰেনবোৰ তিনি সৰু সৰু আপোনালোকে চাইছেনে তাত একদম মানে যিটো দ কৰিব লাগে এইটো একদম বাম হৈ আছে এজাক বৰষুণ দিলেই গোটেই পানী বাটটোত নধৰা অৱস্থা হয় আৰু এই যি 100 কোটি টকাৰ প্ৰকল্প কৰিলে ই আপোনালোকে নিশ্চয় আমাৰ PWD কিনাৰৰ আমাৰ প্ৰেছ দিছে আজিলৈকে আহি পাইছে না মানে ৰূপবাণী প্ৰেছৰ কিনাৰৰ এটা পুখুৰী আৰু এইফালে এটা পুখুৰী দুইটা অমিত সৰোবৰ পুখুৰী খান্দিছিলে কিন্তু তাত বহুত মানে ফুল চুল ৰুই মানুহে কোনোবা এতিয়ালৈকে কিন্তু সেই পুখুৰীটো মেৰামতি হ'ল নহ'ল যেনে আছে তেনেই আছে পুখুৰী অলপ মাটি চাটি দিলে দিয়াৰ পাছত কিন্তু ফুলফিল নহ'ল ঠিক তেনেকৈ ইটো পুখুৰীও হ'ল আৰু আপুনি ৰাস্তাবোৰ যিবোৰ কৰিছে সেই ৰাস্তাবোৰ আপুনি অলপতে পানী হৈ যায় এইবোৰ ইটা দিছে ব্লক ইটা দিছে আৰু কৰাকে কৰে ভাঙি চিঙি মেৰামতি কৰি আছে আৰু কৰাকে আপুনি ব্লেক টপিং দি আছে সেই 100 কোটি টকাৰ প্ৰজেক্ট এতিয়া আপোনাৰ যিখিনি সব পাৰ্ক বনাইছে কিছুমান পাৰ্কত মানুহ খোজ কাঢ়িবৰ কাৰণে পাৰ্ক বনাইছে তাত কিমান ইউজ হৈছে এই আমাৰ সেই প্ৰজেক্টৰ নাম থাকিব লাগে কিমান পইচা তাত স্কিমত উল্লেখ সেইখিনি ঠিকাদাৰ নাম থাকিব লাগে ঠিকাদাৰ প্ৰকৃততে ঠিকাদাৰ হৈছে না PWD ঠিকাদাৰ
সেই সকলোখিনিৰ নাম থাকে কিন্তু কোনো এটা প্ৰজেক্টত তেনেকুৱা আমি দেখা নাই কিন্তু আৰু যিমান পইচাই পাওক যি পইচাই পাওক সেই পইচা কিন্তু উল্লেখ থাকিব লাগে উল্লেখ থাকিব লাগে ৰ'ব যে উন্নয়ন হৈছে বুলি কৈছে মই ভাবিছোঁ যে গোলাঘাট চহৰখনত উন্নয়ন কি হৈছে আপোনাৰ এই মেৰামতি কৰি থাকিলে উন্নয়ন হ'বনে এই পৰাকে কৰি থকা এতিয়া এই অলপতে অংগনবাদী চেণ্টাৰটোৰ কথা দেখুৱালে আমাৰ সৰু সৰু ৰাস্তাবোৰ কথা দেখিলে গাড়ী যাবলৈ জেগা নাই দুখন গাড়ী আপোনাৰ হেৰি দিবলৈ নাই পাৰ্কিঙেই নাই আৰু ঠিক দুমহলীয়া পাৰ্কিংটোতো ব্যৱহাৰ নহ'লেই বিভিন্ন সমস্যাই জৰ্জৰিত হৈ এই নগৰখন আছে কিন্তু সেই নগৰখনত আজিলৈকে কিন্তু কাম কৰা পৰিলক্ষিত এই 100 কোটি টকাৰ প্ৰজেক্টৰ যিমান আহিছে টকা সেইখিনি কিন্তু আমাৰ চকুত পৰা নাই গতিকে আমি ভাবোঁ যে কিবা কাম থাকিলে প্ৰত্যেকটো কামত সেই পইচাৰে যদি কাম কৰিছে ঠিকাদাৰৰ নাম উল্লেখ থাকিব লাগে আৰু স্কিমৰ নাম থাকিব লাগে সেইখিনি আমাৰ কিন্তু চকুত পৰিলক্ষিত হোৱা নাই নিশ্চয় বাইদেউ ধন্যবাদ থাকিলে আপোনালৈ মই আপৰ সভাপতি পুলিন গগৈদানা আপোনাৰ পৰা মই জানিব বিচাৰিলোঁ এই গোলাঘাট SDC অফিচৰ ওচৰত যে এটা পানী টেংকি বনালে আজিৰ পৰা প্ৰায় 15-16 বছৰ আগত 2008-9 মান চনত বনাইছে নেকি 15-17 বছৰ আগত এটা পানী টেংকি মানে সম্পূৰ্ণ কৰিলে পানী টেংকিটো ৰং চং দি কমপ্লিট কৰিলে কিন্তু আজি 15-16 বছৰ পানী টেংকিটো এই 100 কোটি টকা চুবলৈ নাপালে হয়তো সেইটো পানী টেংকিৰ পৰা যদি পানী দিয়াৰ ব্যৱস্থা খোৱা পানী দিয়াৰ ব্যৱস্থা কৰিলে গোলাঘাট এটাইকেইটা ৱাৰ্ডত 13টা ৱাৰ্ডত পানী খোৱা পানী পালে এতিয়া এই টেংকিটো কিয় উদ্বোধন কৰা নহ'ল গগৈ ডাঙৰীয়া আজিলৈকে এই টেংকিটো বা কিয় পানী মই যোৱাবাৰ যিটো টকশ্ব'ত প্ৰগ্ৰাম আহিছিলোঁ মই সেইটো প্ৰজেক্টৰ কথা কৈছিলোঁ যে গোলাঘাটত যিটো এটা জল জীৱন আঁচনিৰ যোগেদি এটা যিটো টেংকি বনাইছে গোটেই গোলাঘাট মানে টাউনখনৰ প্ৰায় ডাবুল পানী টেংকি এটা তাত বহাইছিলে কিন্তু আজি তাৰিখলৈ উদ্বোধন নহয় তাত কিয় এটা ৰহস্য থাকিব কাৰণ এতিয়া তাত যিমান লেতেৰা আছে গছ গছনি চাইডে এটা মিউনিচিপালিটি লাগি আছে কাৰণ এইটো প্ৰজেক্টৰ কাৰণে এইটো কাৰণে নকৰিলে তাৰ পইচা অন্তত কিবা খেলি মেলি আছে টকাৰ তাত খেলি মেলি আছে নথকা সময়ত এই প্ৰজেক্টটো কেতিয়াও ইয়াত তেনেকৈ পৰি থাকিব নালাগে কাৰণ তাৰ প্ৰজেক্টৰ পইচা সম্পূৰ্ণভাৱে শেষ কৰি দিলে কিন্তু আজি তাৰিখলৈকে সেই বস্তুটো সম্পূৰ্ণভাৱে নথিলে যাৰ কাৰণে জনসাধাৰণে গোলাঘাটৰ 13টা ৱাৰ্ডত 13 টোপাল পানী একেটা সময়তে নাপায় আপুনি সচেতন ব্যক্তি আপোনাক মই কৈছোঁ যেতিয়া পানী খুলিব 13টা ৱাৰ্ডত কেনি পানী গৈছে আপুনি অন্তত তদন্ত কৰিব কিছুমান মানুহে পানী এতিয়া কিনিয়ে খাইছে আপোনাৰ মিনাৰেল ৱাটাৰ এতিয়া কিনিয়ে খাইছে কিন্তু আপোনাৰ এই আপোনাৰ স্কিমৰ পানী খাইছে বুলি কোনো জল জীৱনৰ পানী খাইছে বুলি এইটো এটা ভুৱা কথা আপোনালোকে গোলাঘাটৰ টাউনত চলি আছে কিন্তু ডেভেলপমেণ্টত সম্পূৰ্ণভাৱে জিৰ' নিশ্চয় গগৈ ডাঙৰীয়া ধন্যবাদ থাকিল মই দীপেন বৰা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ এই টেংকিটো কিয় উদ্বোধন কৰা নহ'ল বুলি আপুনি ভাবে মই জনাত এই স্কিমটো এইটো একচুৱেলি জল জীৱনৰ স্কিম নহয় এইটো আছাম আৰ্বান ৱাটাৰ চাপ্লাই এণ্ড ডেভেলপমেণ্ট যিটো বৰ্ড আছে সেই বৰ্ডে বনোৱা এইটো এটা টেংকি নিশ্চয় গতিকে আৰ্বান ৱাটাৰ চাপ্লাই আৰু জল জীৱন দুটা পৃথক পৃথক বিভাগ গতিকে জল মানে পানী আৰ্বানটো বেলেগ হৈছে ৰয়েল আৰু আৰ্বানটো বেলেগ হৈছে জল মানে পানী আমি সুধিছোঁ পানী স্কিমটো বন্ধ হোৱাৰ কাৰণটোহে আপোনাক ক'ব লাগে আপুনি বস্তুটো প্ৰত্যেকটো বলপূৰ্বকভাৱে একাকাৰ কৰিব নোৱাৰে মই কৈছোঁ পানী শুনি লওক কথাখিনি নিশ্চয় আপোনাৰ 3টা ডিপাৰ্টমেণ্ট আছে আমি যদি জানো যে PW এটা বুলি কয় হয়নে PW ৰুটছ আছে বিল্ডিং আছে নেশ্যনেল হাইৱে আছে আপুনি যদি নেশ্যনেল হাইৱে দুখটো যদি PW বিল্ডিঙত গৈ পেলাই ফালিবলৈ যায় কেনেকৈ হ'ব এতিয়া সেইটো হৈছে আপোনাৰ আৰ্বান ৱাটাৰ চাপ্লাই ষ্ট'ৰেজ টেংকি আৰ্বান ৱাটাৰ চাপ্লাই পইচা হয়তো ফাণ্ড এভেইলেবল নাথাকিব পাৰে নাথাকিব পাৰে গতিকে সেইটো কাৰণে আৰ্বানে সেইটো নহয় আপুনি চাওক আপোনাৰ বেলেগ বেলেগ স্কিমত হেডৰ পইচা কিছুমান আহে ইটো হেডৰ পইচা নহয় আৰ্বান ৱাটাৰ চাপ্লাই 100 কোটি টকাৰ প্ৰজেক্টটো কি সেইটো বিভাগীয় আপোনালোকে তদন্ত কৰক আপোনালোকে মইতো সচেতন নাগৰিক মই আপুনি যে কৈ দিলে আৰ্বান এৰিয়াৰ প্ৰজেক্টটো কথাখিনি শুনিবলৈ চেষ্টা কৰক এতিয়া আৰ্বান ৱাটাৰ চাপ্লাই গোলাঘাটত 13টা ৱাৰ্ডে বা 8টামান ৱাৰ্ডত ইতিমধ্যে পানী দিছে আপোনাৰ 13 নম্বৰ ৱাৰ্ডত দিছে 5টা বাকী আছে গতিকে সেইটোত কিবা টেকনিকেলি ডিফিকাল্টি থাকিব পাৰে সেইকাৰণে এইটো হোৱা নাই আৰু হয়তো হৈ যাব মই আপোনাক এটা খুহুতীয়া কথা এটা কওঁ শুনক চৰি চবৰি চুপকে চুপকে এখন চিনেমাৰ নাম আপুনি নিশ্চয় চাইছে তাত আপোনাৰ জনি লিভাৰে এখন ঘৰ লগোৱা আছে লগোৱাৰ হয় কি তাৰ পানী দিয়া ডিউটি কি পানী যদি ছাপ্লাই নাহে ন ইৰিগেশ্যন মন্ত্ৰীলৈ ফোন কৰে যদি টেপটো খুলি নিদিয়ে এতিয়া আপোনাৰ তেনেকুৱা হৈছে তাৰ তলত যদি গছ এজোপা যদি
মানে গজি গৈছে আপোনালোকে চিধা চৰকাৰক দুখ দিবলৈ গৈছে বা ইমান দিনে গছজোপা নহয় সেইটো কথা নহয় গছজোপাৰ কাৰণে নাথাকিবও পাৰে নহয় আপুনি যে কৈ গছজোপা কাটিছে কোনোবাই এইটো কাৰোবাৰ বিভাগীয় চকীদাৰ বা আমাক লাগে ৰাইজৰ 24 ঘণ্টা পানী পানী খাবলৈ পাব লাগে আমাৰ নিশ্চয় বৰাঙে ধন্যবাদ থাকিল সেইটো পানী টেংকিটোত পানী দিয়াৰ সম্ভাৱনা যিহেতু যিগৰাকী মন্ত্ৰী কংগ্ৰেছৰ দিনত আছিলে সেইগৰাকী মন্ত্ৰীৰ দিনতে সেইটো টেংকি বনাইছিল আৰু সেইগৰাকী মন্ত্ৰী এতিয়া বিজেপি চৰকাৰ দিনতো আছে আৰু সেইগৰাকী মন্ত্ৰীৰ দিনতে 100 কোটি টকা যোৰহাট উন্নয়নৰ কাৰণে টেংকিটো উদ্বোধন কৰি পেলাই পানী খোৱা ৰাইজক পানী খুৱাব নোৱাৰিলে সেইটো বিফল হৈছে গতিকে মই ৰীণা বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিলে টেংকিটো পানী ৰাইজে খাব পাৰিব বুলি আপুনি ভাবেনে টেংকিটো পানী যদি মেৰামতি কৰে নহলে মেৰামতি কথাই নাহে উন্নয়ন হলে মেৰামতি হব ৰ'ব বস্তু তাত টেকনিকেলি কিবা অসুবিধা হৈ যায় আহিব পাৰে পাইপ চাপো নাহিব পাৰে উন্নয়ন হৈছে কি হৈছে উন্নয়ন যদি পানীয়ে প্ৰাণ আৰ্বান ৱাটাৰ চাপ্লাই পইচাটো 100 কোটি নপৰিবও পাৰে আমাক লাগে পানী প্ৰজেক্ট আপুনি কি আহ্বান জনাব গোলাঘাট নগৰ 100 কোটি টকা ক'ত খৰচ কৰিলে কিয় খৰচ কৰিলে আপুনি ভালকে নগৰ উন্নয়ন কৰিবৰ কাৰণে চৰকাৰলৈ কি আহ্বান জনাব কি আহ্বান জনাব বহুত আশাৰে আমি নক'ব বেলেগ আশাৰে বহুত চৰকাৰে এখনক জিকাইছিলে ডেভেলপমেণ্টৰ কাৰণে নিশ্চয় 100 কোটি টকা দিলে বুলিও ৰাইজে যেতিয়া ঢোল চোল বজাই পুৰা নাচ বাগান কৰিম নিশ্চয় কিন্তু 100 কোটি টকা তেখেতৰ বক্তব্য মতে 8টা ৱাৰ্ডত পানী 5টা ৱাৰ্ডত পানী নাই তাত ডেভেলপমেণ্ট যিখিনি আমি নাই বুলি ক'বলৈ দিয়ক আপুনি কোৱা মতে নাই বুলি কওকচোন 8টা ৱাৰ্ডত পানী নিশ্চয় আছে নাই বুলি কওক যদি পানী পোৱা নাই আজিকালি পানী কিনি ৱাৰ্ডৰ ল'ৰা পানীটো 8 নম্বৰ ৱাৰ্ড আপোনাৰ প্ৰজেক্টৰ ভিতৰত যদি পৰি গোটৰ 8 নম্বৰ ৱাৰ্ডৰ 1 নম্বৰ ৱাৰ্ডৰ মানুহ পানী পাইছে প্ৰজেক্টৰ ভিতৰত যদি সেই এতিয়া 13টা ৱাৰ্ডৰ সম্পূৰ্ণভাৱে যি দুটা পুখুৰী কথা ক'লে আপুনি এতিয়া ক'লে যে ফিল্টাৰত খাব লাগিব এইটো এটা নিলজ্জ কথা কৈছে আপুনি স্কিম বনাব লাগে জনসাধাৰণ বাইদেউ ক'ব গ'লে এইবিলাক একচুৱেলি এখন গভৰ্ণমেণ্টতে ৰিপেয়াৰিং গভৰ্ণমেণ্ট এখন নতুন স্কিম তাৰমানে জিৰ' অকল ডেভেলপমেণ্টৰ নামত ৰিপেয়াৰিং চলি আছে ৰিপেয়াৰিং কেনেকৈ ৰিপেয়াৰিং কৰি পইচাটো খুৱাই অকণমান আজডাল বঢ়াই ৰাস্তাটো ডেভেলপমেণ্ট কৰিছে তাৰ কাৰণে এখন চৰকাৰখন চলিছে এই চৰকাৰখন চলাৰ কাৰণে আজি জনসাধাৰণ দিনক দিনে সমস্যা আপোনাক ধন্যবাদ থাকিল আমাৰ সময় শেষ হৈ আছে আমি অধিবক্তা ৰীণা বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি চৰকাৰলৈ মই এটা আহ্বান জনাইছো যে 100 কোটি টকা ক'ত ক'ত খৰচ কৰিলে হিচাপ দিব লাগে আৰু ক'ত ক'ত মানে ঠিকাদাৰে কাম কৰিছে তাৰ ঠিকাদাৰৰ ফলক আহিব লাগে আৰু স্কিমটো কি তাত ফলক আহিব লাগে ক'ত কাম কৰিছে স্বচ্ছভাৱে দেখুৱাব লাগে আৰু যদি 100 কোটি টকা এতিয়াও আছে সৎভাৱে ব্যৱহাৰ কৰিব লাগে আৰু মন্ত্ৰী ডাঙৰীয়াই ক'ত ব্যৱহাৰ কৰিছে সেইখিনি কথা ৰাইজক জনাব লাগে ইনে ঢাক ঢুকুল খুবাই উন্নয়ন হৈছে বুলি আমি আপুনি শেষতীয়াকৈ গোলাঘাট পৌৰ বা কি আহ্বান জনাব 100 কোটি টকা সৎ ব্যৱহাৰ কৰিবৰ কাৰণে যদি পইচা আছে এই থকা পইচাখিনি সৎ ব্যৱহাৰ কৰিব আমি কি আহ্বান জনাব পৌৰ বা কি আহ্বান জনাব যিটো কথা কৈছে এই কি কয় অমিত সৰোবৰৰ কথাটো যে চাৰি বেৰ যিটো নাই নিশ্চয় বা পৌৰপতি মহোদয় বা পৌৰ বা সেইটো কথা কওঁ জিলা প্ৰশাসনক এই কথাটো কওঁ যে খোৱা পানীৰ যদি প্ৰকৃতি সেইটো হেৰি হয় তাৰ চাৰাউণ্ডিং বাৰবেটটো লাগে বা চাৰিমাহটো বনাই দিব লাগে আৰু টকা পইচা আপোনালোকে কোৱা মতে যদি ইমানেই আহিছে তেতিয়াহ'লে টকাখিনি সৎ ব্যৱহাৰ হ'ব লাগে সেইটো নাগৰিক হিচাপত আমি বিচাৰোঁ নিশ্চয় আৰু যিখিনি হয় গোটেইখিনি অকল উন্নয়নৰ সৎ কামতে যাতে লাগে এই কথাটো আমি আহ্বান জনাইছোঁ আপোনাৰ চেনেল যোগেদি আৰু বাকীখিনি যিবিলাক আপোনালোকে অভিযোগ দিব পাৰে অভিযোগ দি দিয়াটো সাধাৰণ কথা বুজা নাই এতিয়া আপোনাৰ লিডাৰকে আপুনি কি আপৰ বুলি ক'লে নহয় জানো জিলা সভাপতি আপোনাৰ দলৰ আপোনাৰ সভাপতি ৰাষ্ট্ৰীয় সভাপতিকে ক'লে যে 1000 কিমান
4,000 কোটি টকা আমি খুৰাকৈ আপুনি জগতৰ কথা নকব আপুনি এজেণ্ট হৈছে অভিযোগ দিছো আপুনি এজেণ্ট হৈছে নে আপোনাক অভিযোগ যদি নাই এইটো ঠাই ক'ব নাই ইয়াত আপুনি এইটো অভিযোগ দোকানখিনি ঘৰ বনাইছে অভিযোগবিলাক টকা মাহে বাজেট বনাইছে গোলাঘাটৰ কোম্পানী ইয়াত কোনে প্ৰজেক্ট কৰি কোনে ঠিকাদাৰ কৰিছে সেইটো ক'ব লাগিব হয় নহয় অভিযোগটো দিলে দোকানৰ পৰা কি বস্তু দিছে সেইটো ক'ব লাগিব আপোনালোকক ধন্যবাদ জনাইছো আজি বিশেষ অনুষ্ঠানৰ বিষয় আছিল যে গোলাঘাট নগৰ 100 কোটি টকা উন্নয়ন 100 কোটি টকা কলৈ গ'ল এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা বিশিষ্ট অধিবক্তা ৰীনা শইকীয়া বাইদেউ আপৰ জিলা সভাপতি পুলিং গগৈ ডাঙৰীয়া বিশিষ্ট সমাজকৰ্মী দীপেন বৰা ডাঙৰীয়া আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।